এয়া হল হিজুগুৰি সাৰ্বজনীন কালী পূজা কমিটি বাহবাৰী লাও মন্দিৰ ওচৰত। এয়া হল জুবিন গাৰ্গ শ্ৰদ্ধাঞ্জলি পইণ্ট কালী মূৰ্তিটোৰ ওচৰত। আহক পেণ্ডালটো এবাৰ চাওঁ। এয়া হল হিজুগুৰি সাৰ্বজনীন কালী পূজা কমিটি। এয়া হল পেণ্ডাল। সকলো ৰাইজে জুবিন গাৰ্গলৈ মায়াবেনী গানটো ডেডিকেট কৰিবলৈ ৰেডি হৈ আছে। এয়া হল হিজুগুৰি সাৰ্বজনীন কালী পূজা কমিটি। হিজুগুৰি সার্বজনীন কালী পূজা কমিটির তরফ থেকে সবাইকে জানাই শুভ নূতন এবং কালী পূজা একত্রিত হলাম এক সাংস্কৃতিক সন্ধ্যার জন্য এবং সাংস্কৃতিক সো এই কালী পূজা বাহবাৰী সার্বজনীন কালী পূজা কমিটি কালী পূজা। তো আমি জানিব বিচাৰিছো আপোনাৰ মানে এই কমিটিটোৰ বিষয়ে আৰু অলপ কিবা যদি আপুনি কয়। জুবিন দাৰো এবাৰ আপুনি জানেই যে কি গতি হ'ল, বাট সকলো কালী মন্দিৰ আৰু যিমান পূজা গতি গোটেই চাই আহিছো তিনিচুকীয়াত সকলোৱে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি কিনে বাৰু পূজা অনুষ্ঠান কৰিছে। আৰু আপুনি কি ক'ব বিচাৰে আপোনাৰ? আজি আমাৰ নমস্কাৰ, মই কমিটিত আছো। আজি 16 চনৰ পৰা 2016 পৰা আমি পূজাটো কৰি আছো। পূজাটো মোৰ গোটেই কমিটি মেম্বাৰ মোক সহায় কৰি আছে আমাক। আৰু এই পূজাটো আমি 16 পৰা কৰাৰ পৰা আজি যেহেতু ইটো বছৰ জুবিন দাৰ এনেকুৱা এটা ঘটনা হৈ গ'ল, সেইকাৰণে আমাৰ বহুত দুখ আছে মনত। সকলোৱে এইটোলৈ বহুত বেয়া লাগি আছে। তথাপি আমি জুবিন দাৰ শ্ৰদ্ধাঞ্জলি জ্বলাইছো। জনাই পূজাটো মানে যে যিমান আমাৰ হিজুগুৰি বাকী আছে চবেই আমাক বহুত সহায় সহযোগিতা কৰিছে। আজি এখেতসকল যদি আমাক সহায় সহযোগিতা নকৰিলেহেঁতেন আমি পূজাটো কমপ্লিট কৰিব নোৱাৰিলোহেঁতেন। আমাৰ সৰু বাচ্চাৰ পৰা লৈ বয়সস্থলৈকে সকলোৱে আমাক বহুত সহায় কৰিছে। আৰু আগতো ভাবো তেওঁলোকৰ সহায় সহযোগত আমি পূজাটো আগবঢ়াই লৈ যাব পাৰিম। আৰু লগতো মই গোটেই আমাৰ তিনিচুকীয়া বুলি নহয় গোটেই অসমবাসীক আহ্বান জনাইছো আহি আমাৰ পূজাটো চাই যাবলৈ। এবাৰ পূজা যে আপুনি পাতোতে কিবা কষ্ট পালে জানো? নাই, আমি বহুতে দেখিলো যে ফিনান্সিয়েলি এবাৰ বহুতে কষ্ট হ'ল। মানে পূজা মণ্ডপত বা পূজা যেনেকুৱা তেওঁ ভাৱ লৈছিল, থিম লৈছিল, সাধাৰণ এনেকুৱা ঘটনা হোৱাৰ কাৰণে এটা ডাঙৰ হিট হ'ল অসমত। তো মানে কিবা আপুনি এনেকুৱা কষ্ট কিবা? নাই, আমি একো কষ্ট পোৱা নাই। আমাৰ ইয়াত ৰাইজে বহুত সহযোগিতা কৰিছে আমাক। আমি ডনেশ্যনো বহুত পাইছো। চবৰ পৰা ডনেশ্যন পাই আমি পূজাটো ধুনীয়াভাৱে কৰিছো। আমি আমাৰ পূজাৰ কাৰণে মানে প্ৰত্যেক বছৰ আৰম্ভণিৰ পৰাই আমি কিছু খেলা আমি ৰাখো ইয়াত। যেনেকা বাচ্চাহঁতৰ কিছু খেল আছে, আৰ্ট কৰো, বাকী মানে বল থ্ৰ' উলু জুলু কম্পিটিশ্যনবোৰ থওঁ। আৰু আৰতিটো আমাৰ কম্পালচাৰী আমি কৰোৱেই। যোৱা 2 বছৰৰ পৰা আমি ৰানিং ট্ৰফি এটা কৰি আছো। যিহেতু মোৰ হাজবেণ্ড নৰেন্দ্ৰনাথ দত্ত এইটো পূজা কমিটিৰ লগত জড়িত আছে, তেখেতৰ নামত আমি ৰানিং ট্ৰফি এটা কৰি আছো। আৰু কিবা ক'ব বিচাৰে নেকি জুবিন দাৰ? জুবিন দাৰ কি ক'ম, জুবিন দাৰ বিষয়ে ক'বলৈ গ'লে বহুত দুখ লাগিছে। জুবিন দা আমাৰ বহুত প্ৰিয় গায়ক আছে। আজি আমি প্ৰগ্ৰামটো অপেনিং কৰিমেই আমি জুবিন দাৰ গানত দি। জুবিন দাৰ এটা গান দি আমি কমিটি কৰিম। আৰু কিছু কথা আমাৰ এই ছেক্ৰেটাৰীয়ে ক'ব। হয়, নমস্কাৰ। মই বাবিতা কৰো জাষ্টিছ। আমাৰ এই কমিটিৰ যোগে মই এইবাৰ ছেক্ৰেটাৰী হ'ব পাইছো। গতিকে আমি ধুনীয়াকৈ চব চিষ্টেমেটিকেলি চব হৈ আছে। আৰু জুবিন গাৰ্গৰ বিষয়ে কি ক'ম, বৰ দুখ লগা ঘটনা এটা ঘটিল। আজি এমাহ পাৰ হৈ গ'ল, তেওঁ জাষ্টিচ নাপালে এতিয়ালৈকে। চবে হেৰি কৰি আছে, মেছেজত মানে চবেই কৰি আছে, নাজানো কেতিয়া আমাৰ জাষ্টিচ লাগে, জুবিন দাৰ কাৰণে আমাৰ জাষ্টিচ লাগে। কিন্তু কেতিয়ালে হ'বগে সেইটো ঈশ্বৰেই জানে আৰু আমিতো গম নাপাওঁ। আমি সকলোৱে মিলি এবাৰ ক'ব, জাষ্টিচ ফৰ জুবিন, জাষ্টিচ ফৰ জুবিন। মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোবৰে আহি বিয়াৰ পুনৰ। তুমি যে মোৰ মন নিয়ৰে
তোমার বুকুত মায়াবিনী রাতের বুকুত দেখা পালো তোমার ছবি ভরা দিলা গোপনে আনি হিয়ার গুণ বিফলতর প্রভাতী ফুলে তবু তোমাকে মূল কথা প্রতিমে ভাই কাজলে তবু তোমাকে মূল দেখা বহুহার হতে বহু যুগরে নাচো এঘারো ভাষামো বহু দিনরে আপো নিজান বাবু তোমার মায়াবিনী রাতের বুকুত দেখা পালো তোমার ছবি ভরা দিলা গোপনে আনি হিয়ার গুণ সুকুলে তোমার স্থানে অপনা তরি পৃথক নামে শুভ পুজিলে মূল দুহাতে বিফলা তরি সপোনাহে তোমার মতে বহু যুগরে নাচো এঘাৰো ভাষা বহু দিনৰে আপোন নিজানৰ হে পাব বাবু তোমাৰ বুকুত মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ গুণ তুমি যে শুকান মনত নিয়ৰৰে চেষ্টা তোমাৰ নামি অহা ৰদৰে মোৰ দেহত প্ৰতি পুৱা ধুমুহাৰ সতে বহু যুগৰে নাচো এঘাৰো ভাষা বহু দিনৰে আপোন নিজান হে পাব বাবু তোমাৰ বুকুত এয়া হ'ল কনকলতা পথ সাৰ্বজনীন কালী পূজা কমিটি পেণ্ডাল। আহক ভিতৰলৈ যায় প্ৰতিমূৰ্তিটোলৈ দৰ্শন লৈ। এয়া হ'ল কালী মাৰ প্ৰতিমূৰ্তি। আহক পেণ্ডালটো এবাৰ চাওঁহি ভাল ধৰণে। এয়া হ'ল কনকলতা পথ সাৰ্বজনীন কালী পূজা কমিটি গঠন কৰা এটা সুন্দৰ পেণ্ডাল। এই পেণ্ডালটো আকৰ্ষিত কৰি তুলিছে ৰাজালী ৰোড কনকলতা পথত। এয়া হ'ল জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি পইণ্ট। সকলোতে আমি দেখিছোঁ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি পইণ্ট সকলো পেণ্ডালতে অনুষ্ঠিত কৰা হৈছে। এই ধুনীয়া লগা হ'ল সাৰ্বজনীন কালী পূজা কনকলতা পথৰ পেণ্ডাল।